সমগ্ৰ দেশবাসী তথা অসমবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলো আমি জনাই লব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰীয়ে পতাকা উত্তোলন কৰি খানাপাৰাৰ পৰা হুংকাৰ দিছে যে 2 অক্টোবৰৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে যদি কিবা কাৰণত ঘুষ লয় তেতিয়া হলে অন্যথা বহু বিপদৰ সন্মুখীন হ'ব লাগিব যদি ঘুষ লোৱা তথ্য আপুনিও দিব পাৰে তেতিয়া হলে আপুনিও সেই সমগ্ৰ বিষয়টোক লৈ অৱগত কৰক তাৰ পাছতে লগে লগে একচন লোৱা হ'ব সেই চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে আৰু মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে স্বচ্ছ নিকা আৰু স্বচ্ছ বদলীকৰণৰ পাছত এবাৰ যদি কোনো চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় সাধাৰণ লোকৰ পৰা তেতিয়া হলে ইয়াৰ বহু বিপদৰ সন্মুখীন হ'ব আৰু শাস্তিৰ সন্মুখীন হ'ব লাগিব এনে ধৰণৰ হুংকাৰ দিছে মুখ্যমন্ত্ৰী আমি জনাই লব বিচাৰিছো এক গুৰুত্বপূৰ্ণ খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা খানাপাৰাৰ প্ৰায় কথা ডাঙৰ ঘোষণা কৰিছে নতুনকৈ 2 অক্টোবৰৰ পৰা আইন প্ৰণয়ন কৰা হ'ব পাব্লিক এক্টৰ জৰিয়তে পাব্লিক সাৰ্ভিস এক্টৰ জৰিয়তে যিসকল চৰকাৰী কৰ্মচাৰীয়ে ঘুষ লয় সেই চৰকাৰী কৰ্মচাৰীৰ বাবে বেয়া খবৰ আৰু যিসকল ঘুষ দিয়া তেওঁলোকে যদি গম পায় যে চৰকাৰী কৰ্মচাৰীজনে ঘুষ ল'ব বিচাৰিছে বা বিচাৰিছে ধন তেতিয়া হলে শীঘ্ৰে সেই এক্টৰ অধীনত আওতাত পৰিব আৰু লগে লগে চৰকাৰী কৰ্মচাৰীজনক শাস্তি প্ৰদান কৰা হ'ব আইন মতে আৰু এই সমগ্ৰ বিষয়ৰ কথা উল্লেখ কৰিছে খুদ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্বচ্ছ নিকা আৰু স্বচ্ছ বদলীকৰণ প্ৰক্ৰিয়া আৰম্ভ হ'ব লগে লগে যদি এনে ক্ষেত্ৰত কৰ্মচাৰীয়ে যদি সাধাৰণ লোকৰ পৰা ধন লয় বা ঘুষ লয় তেতিয়া হলে ইয়াতকৈ লজ্জাজনক একো হ'ব নোৱাৰে বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে স্পষ্টকৈ খানাপাৰাৰ পৰা সেই পতাকা উত্তোলন স্থলীৰ পৰা ঘোষণা কৰিছিলে আৰু লগে লগে কৈছে 2 অক্টোবৰ 2024 চনৰ পৰা এখন বিশেষ আইন কাৰ্যকৰী হ'ব যিখন আইনৰ জৰিয়তে যদি যিকোনো কৰ্মচাৰীয়ে যদি ঘুষ লোৱা তথ্য লাভ কৰে তেতিয়া হলে তেওঁৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়া হ'ব বা কঠোৰ শাস্তি লোৱা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী আৰু কি মন্তব্য কৰিছিলে সেয়া মন্তব্য শুনাই ল'ব বিচাৰিছো আজিৰ দিনটোত মই ঘোষণা কৰিছো যে অহা 2 অক্টোবৰ তাৰিখে আমি ৰাইট টু পাব্লিক সাৰ্ভিস চৰকাৰী সেৱাৰ অধিকাৰ এই আয়োগখনক আমি আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম যিসকল ৰাইজৰ কাম চৰকাৰী কাৰ্যালয়ত নহব তেওঁলোকে ৰাইট টু পাব্লিক সাৰ্ভিস কমিশনক উজৰ আপত্তি দিব পাৰিব আৰু তেওঁলোকৰ উজৰ আপত্তি সত্য প্ৰমাণিত হলে চৰকাৰী কৰ্মচাৰীসকলক আমি জৰিমনা বিহাৰ ব্যৱস্থাও এই আইনত আমি ধৰি ৰাখিছো মই ভাবো যে 2 অক্টোবৰত ৰাইট টু পাব্লিক সাৰ্ভিস কমিশন কাৰ্যক্ষম হৈ যোৱাৰ লগে লগে অসমত কৰ্ম সংস্কৃতিৰ এক নতুন ধাৰা উজ্জীৱিত হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত